আপুনি এবাৰ চকু মুদি এই হামিংটো শুনি চাওকচোন, তাৰপিছত মই কৈ আছোঁ। চকু মুদি শুনিলেনে বাৰু? এই ৰহিম ৰাজ বোলা ল'ৰাজন ইমান ধুনীয়াকৈ আমাৰ জুবিনদাৰ হামিংবিলাক গাইছে। অকল এইটোৱেই নহয়, আৰু বহুতখিনি হামিং গাইছে। মই তেওঁৰ ভিডিঅ' চাইছোঁ। এনেকুৱা উদীয়মান যুৱকবিলাক সঁচাকৈ ভাইৰেল হ'ব লাগে। তেওঁলোকৰ মাজত সুপ্ত যি প্ৰতিভা লুকাই আছে, আহক, ওলাই আহক, তেওঁলোক ধুনীয়াকৈ আৰু আগবাঢ়ি যাওক, এই মোৰ আশা। যেনেকৈ ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত আজিও আমি গাই আছোঁ, শুনি আছোঁ, জুবিনদাৰ গীতো যেন সদায় আমি শুনি থাকিবলৈ পাওঁ, গাই থাকিবলৈ পাওঁ, আমাৰ মনত থাকে, এই আশা। কিন্তু জুবিনদাৰ স্থান কোনেও ল'ব নোৱাৰে, সেইটো ঠিকেই। কিন্তু জুবিনদাৰ গানবিলাক জীয়াই ৰাখিবৰ কাৰণে আমি যদি এই ধৰণে চেষ্টা কৰি তেওঁৰ গান যদি আমি চৰ্চা কৰি থাকোঁ, তেখেত সদায় আমাৰ লগত থকা নিচিনাই লাগিব। কাৰণ আজিও আমি বিশ্বাস কৰিব পৰা নাই যে জুবিনদা আমাৰ কাষত নাই। কিন্তু তেওঁ যিবিলাক ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত আছে, যিবিলাক আপলোড হৈ আছে, আমি সেইবিলাকতো আমি মোবাইলটো টাচ কৰিলেই পাওঁৱেই। গতিকে সেইবিলাক দেখি দেখি সঁচাই অনুভৱ নহয় যে জুবিনদা আজি আমাৰ মাজত নাই। গতিকে এই প্ৰতিভাৱান যুৱকবিলাক তোমালোক ওলাই আহা, আপোনালোক ওলাই আহক, আৰু সুন্দৰ সুন্দৰকৈ গাওক, এই মোৰ শুভেচ্ছা থাকিলে আপোনালোকলৈ। এতিয়া আমাৰ ৰহিম ৰাজে গোৱা এই জুবিনদাৰ হামিংটো আকৌ এবাৰ শুনক সম্পূৰ্ণকৈ, আহক। অকল ৰহিম ৰাজেই নহয়, জুবিনদাৰ হামিং আৰু বহুত কেইজনে গাইছে, মই তেওঁলোকৰ নাম নাজানো। সকলোকে কৈছোঁ, বহুত সুন্দৰ হৈছে। মই ভিডিঅ'বিলাক অকণমান চাইছোঁ, সেই প্ৰগ্ৰেমবিলাক এতিয়া বিহু, ৰঙালী বিহুৰ যি প্ৰগ্ৰেম হৈছে, প্ৰগ্ৰেমবিলাকো চাইছোঁ। গতিকে আপোনালোকে আৰু ধুনীয়াকৈ ওলাই আহক, আৰু আগবাঢ়ি যাওক, এই মোৰ শুভেচ্ছা থাকিলে। বহুকেইজন আছে, বহুকেইজনৰ মাজত জুবিনদাৰ চাউণ্ড যদি চকু মুদি চাওঁ, জুবিনদাৰ মাতটো ছেইম লাগে। গতিকে ওলাই আহক, মোৰ শুভেচ্ছা সকলোলৈ সদায় থাকিব।